নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল 2026-27 শৈক্ষিক বৰ্ষৰ বাবে বৰ্তমানে ইউডাইছ প্লাছ মুকলি কৰি দিয়া হৈছে আৰু ইউডাইছ প্লাছত আমাৰ বিদ্যালয় পৰ্যায়ত বৰ্তমানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰগ্ৰেছন এক্টিভিটিখিনি কমপ্লিট কৰিব দিয়া হৈছে। অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বছৰিকা পৰীক্ষা দি ইতিমধ্যে পৰৱৰ্তী শ্ৰেণীলৈ প্ৰমোশ্যন পাইছে বা পৰৱৰ্তী শ্ৰেণীৰ কাৰণে তেওঁলোক বেলেগ স্কুললৈ গৈছে। গতিকে তেওঁলোকক আমি ইউডাইছ প্লাছত পৰৱৰ্তী শ্ৰেণীলৈ প্ৰগ্ৰেছন বা প্ৰমোশ্যন কৰাই দিব লাগিব। আজিৰ ভিডিঅ'টিত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে ইউডাইছ প্লাছ 2026-27ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰগ্ৰেছন কৰাব লাগিব। আমি প্ৰথমতে ইউডাইছ প্লাছ যিকোনো এটা ব্ৰাউজাৰত ইউডাইছ প্লাছ সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত ইয়াতে চাইছে আপোনালোকে ইউডাইছ প্লাছতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত নেক্সট পেজটো খোল খাব। এটা চাওক একেবাৰে ওপৰত আহিব লগ ইন ফৰ অল মডিউলছ, ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে সিলেক্ট ষ্টেট বুলি আহিছে। সিলেক্ট ষ্টেটত আমি আসাম বুলি সিলেক্ট কৰিম। তাৰপিছত গো কৰিব লাগিব। গো কৰাৰ পিছত আপোনালোকে এই পেজটোত চাব ষ্টুডেণ্ট মডিউল বুলি আছে একেবাৰে শেষৰ ফালে। ষ্টুডেণ্ট মডিউলত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে যিকোনো এখন স্কুল আপোনালোকে মই লগ ইন কৰি দেখুৱাই আছোঁ। কেপচাৰটো দি লওঁ 26 কে DVZ এনেকুৱাকৈ লগ ইন কৰি দিলোঁ। লগ ইন কৰাৰ লগে লগে চাওক এটা আহিছে কাৰেণ্ট একাডেমিক ইয়াৰ 2026-27 আৰু স্নেপশ্বট 2025-26। আপোনালোকে 2026-27ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দুটা পপ আপ আহিব। পপ আপটো আপোনালোকে ক্ল'জ কৰি দিব। এতিয়া চাওক ইয়াতে 2026-27ত ষ্টুডেণ্টখিনি কিন্তু 0-0 দেখুৱাই আছে। তাৰ কাৰণে আমি প্ৰথমত যাব লাগিব। ইয়াতে ষ্টুডেণ্ট লেফ্ট ছাইডত চাব ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন। ইয়াতে ক্লিক কৰাৰ লগে লগে প্ৰগ্ৰেছন এক্টিভিটি বুলি খুলি আহিছে। এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত ইয়াতে চাব প্ৰগ্ৰেছন মডিউল বুলি আছে আৰু গো আছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে চিলেক্ট ক্লাছ আৰু চিলেক্ট ছেকশ্যন বুলি আহিছে। চিলেক্ট ক্লাছত চিলেক্ট কৰিব। ড্ৰপডাউনত ক্লাছকেইটা ওলাই আহিব। যেনেকুৱা এইখন স্কুল আছিল LP স্কুল ক্লাছ 5 লৈকে আছে। তো আপোনালোকে হায়েষ্ট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিব। মই ক্লাছ 5টো চিলেক্ট কৰিছোঁ। ছেকশ্যনটো চিলেক্ট কৰিব ছেকশ্যনে। তাৰপিছত গো কৰিব লাগিব। গো কৰাৰ লগে লগে ক্লাছ 5ৰ যিমানখিনি ষ্টুডেণ্ট আছিল ইয়াতে শ্ব' কৰিব। চাওক আব্দুল কাদের জেলানী বুলি আছে এই ষ্টুডেণ্টজন। ইয়াতে আছে ইলিজিবল প্ৰমোশ্যন ক্লাছ আছে, ষ্টেটাছ আছে পেণ্ডিং হৈ আছে, প্ৰগ্ৰেছন অন NA বুলি আছে, একশ্যনত আছে আপডেট কাৰেকশ্যন। ইয়াৰ কাৰণে আপোনালোকে মই ডেমৰ কাৰণে দেখুৱাইছোঁ জাষ্ট প্ৰগ্ৰেছন ষ্টেটাছত ড্ৰপডাউনত ক্লিক কৰিব। ইয়াতে চাওক ওলাই আহিছে প্ৰমোটেড বাই এক্সামিনেশ্যন, নট প্ৰমোটেড অব্লিক ৰিপিটাৰ্ছ আৰু এটা আছে প্ৰমোটেড উইদাউট এক্সামিনেশ্যন। তো এই ষ্টুডেণ্টখিনি যিহেতু পাছ হৈ গৈছে সেইকাৰণে প্ৰথম অপশ্যনটোৱে ক্লিক কৰিব লাগিব। মই ক্লিক কৰিছোঁ। তাৰপিছত চাওক ইয়াতে মাৰ্কছ ইন পাৰ্চেণ্টেজ। তো এই ল'ৰাজনে বা এই ছাত্ৰজনে যিমানখিনি নম্বৰ পাইছে, যিমান পাৰ্চেণ্টেজ পাইছে সেইখিনি আপোনালোকে ভৰাই দিব। ধৰি লৈছোঁ মই এইটো 65% দিছোঁ। তাৰপিছত নাম্বাৰ অফ ডেজ স্কুল এটেণ্ডেণ্ট। তো এই বছৰটোত কিমান দিন এটেণ্ড হৈছিল স্কুলত সেইটো দিব। মই ধৰি লৈছোঁ 176 ডেজ দিছোঁ। তাৰপিছত আহিল স্কুলিং ষ্টেটাছ 2026-27ত। এইটো যিহেতু হায়েষ্ট ক্লাছ আছিল এইটো বেলেগ স্কুললৈ যাব, সেইকাৰণে এই ক্লাছটোত এটাই অপশ্যন শ্ব' কৰিব লেফ্ট স্কুল উইথ TC অব্লিক উইদাউট TC। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে ইলিজিবল ক্লাছটো নিজে আহি পাইছে ক্লাছ 6। যিহেতু এইজন ষ্টুডেণ্ট 5ৰ আছিল কাৰণে এইটো আহি পাইছে। তাৰপিছত ষ্টেটাছটো পেণ্ডিং হৈ আছে। ইয়াতে আপোনালোকে লাষ্ট অপশ্যনটোত আহিব একশ্যনত আহি আপডেটত ক্লিক কৰিব।
আপডেটত ক্লিক কৰাৰ লগে লগে আপডেট হৈ গ'ল এতিয়া চাওক এই ষ্টুডেণ্টজনৰ ষ্টেটাছটো ডান হৈছে আৰু প্ৰগ্ৰেশ্যন অন ডেট টাইম আহিছে আপডেট আহিছে যদি কিবা কাৰেকশ্যন কৰিব লাগে পিছত আকৌ এই কাৰেকশ্যন বটনটোত ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এনেকুৱাকৈ এই ক্লাছটোৰ প্ৰতিজন ষ্টুডেণ্টকে আপোনালোকে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে গোটেই প্ৰগ্ৰেশ্যনখিনি কৰিব লাগিব অপশ্যনখিনি ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত লাষ্টত গৈ আপোনালোকে একেবাৰে শেষত পেজটো একেবাৰে তলত গৈ আপোনালোকে পাব ফাইনেলাইজত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ কেইজন ষ্টুডেণ্ট আপোনালোকে প্ৰমোটেড কৰিলে বা নট প্ৰমোটেড বা ৰিপিটাৰ্ছ কৰিলে এই অপশ্যনখিনি ওলাই আহিব আপোনালোকে সেই হিচাপত বস্তুখিনি চাই মেলি ফাইনেলাইজটো কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰি দিয়াৰ লগে লগে এই ক্লাছৰ কামখিনি শেষ হৈ যাব ইয়াৰ পিছত মই আৰু এটা ক্লাছ দেখুৱাই আছোঁ ক্লাছ 4টো ধৰক এইটো ক্লাছ 4টো ক্লিক কৰিলোঁ ছেকশ্যন এ এইটোত অলপ অপশ্যনবিলাক বেলেগ হ'ব এই চাওক 4ৰ ষ্টুডেণ্টখিনি গোটেইখিনি শ্ব' কৰিছে এইটো আব্দুল্লা শেখ বুলি আছে প্ৰথম ষ্টুডেণ্টটো ইয়াৰ প্ৰগ্ৰেশ্যন ষ্টেটাছত ক্লিক কৰিলোঁ প্ৰমোটেড বাই এক্সামিনেশ্যন নট প্ৰমোটেড ৰিপিটাৰ্ছ ধৰি লৈছোঁ মই প্ৰমোটেড বুলি দিছোঁ পাৰ্চেণ্টেজ এটা দিব যিখিনি পাৰ্চেণ্টেজ পাইছে 65 দিলোঁ স্কুলিং এটেণ্ডেণ্টটো দিব স্কুল নাম্বাৰ অফ ডেজ স্কুল এটেণ্ডেড কিমান দিন এটেণ্ড হৈছিল স্কুলিং ষ্টেটাছ এইটো দুটা অপশ্যন শ্ব' কৰিব ষ্টাডিং ইন ছেম স্কুল লেফ্ট স্কুল উইথ টি চি ধৰক ল'ৰাজন বা ছোৱালীজনীয়ে ক্লাছ 4ৰ পৰা বেলেগ স্কুলত গৈছে তেতিয়াহ'লে লেফ্ট স্কুল উইথ টি চি হ'ব আৰু যদি এই স্কুলতে ক্লাছ 5ত পঢ়ি থাকে যিহেতু 4ৰ ষ্টুডেণ্টজন ক্লাছ 5লৈ প্ৰমোট হ'ব সেইকাৰণে আপোনালোকৰ স্কুলতে যদি পঢ়ি থাকে তেতিয়াহ'লে ষ্টাডিং ইন ছেম স্কুল বুলি আপোনালোকে অপশ্যনটো ক্লিক কৰিব তাৰপিছত ক্লাছটো নিজে আহিব ইয়াতে ছেকশ্যনটো কিন্তু আপোনালোকে চিলেক্ট কৰি দিব লাগিব ক্লাছ 5ৰ যিখিনি কৰিছিলোঁ ছেকশ্যনটো কিন্তু নিজে আহি গৈছিল কিন্তু বাকী ক্লাছবিলাকৰ কাৰণে এইখিনি আপোনালোকে ছেকশ্যনটো এবাৰ চিলেক্ট কৰি দিব লাগিব তাৰপিছত এইফালে আহি আপডেট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্টজন সম্পূৰ্ণ হৈ যাব এনেকুৱাকৈ প্ৰতিটো ক্লাছে কৰিব লাগিব আৰু প্ৰতিটো ক্লাছৰ শেষৰ ফালে লাষ্টত একেবাৰে ফাইনেলাইজ বুলি অপশ্যন এটা আছে এই ফাইনেলাইজ বটনটো আপোনালোকে ক্লিক কৰি ছাবমিট কৰিব লাগিব এনেকুৱাকৈ গোটেই ক্লাছকেইটা ছাবমিট কৰাৰ পাছত আপোনালোকে আকৌ ইয়াতে প্ৰগ্ৰেশ্যন ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰগ্ৰেশ্যন এক্টিভিটিত ক্লিক কৰিব ইয়াতে আছে চাওক যিহেতু আমাৰ গোটেই প্ৰচেছখিনি কমপ্লিট হ'ল গোটেইকেইটা ক্লাছ ফাইনেলাইজ কৰা কমপ্লিট হৈ গ'ল তাৰপিছত আপোনালোকে আহিব ফাইনেলাইজ প্ৰগ্ৰেশ্যন ইয়াতে চাওক প্ৰগ্ৰেশ্যন ইউজাৰ মেনুৱেল আছে ভিউ চামাৰি আছে প্ৰগ্ৰেশ্যন চামাৰি ছেকশ্যন ৱাইজ আৰু আছে ফাইনেলাইজ প্ৰগ্ৰেশ্যন এই ফাইনেলাইজ প্ৰগ্ৰেশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এটা বক্স আছে এই বক্সটোত ক্লিক কৰি ছাবমিট বটনটো ক্লিক কৰি দিয়াৰ লগে লগে গোটেই কামখিনি আপোনালোকৰ প্ৰগ্ৰেশ্যন এক্টিভিটি যিমানখিনি কাম আছিল গোটেইখিনি কমপ্লিট হৈ যাব আৰু তাৰপিছত আপোনালোকে ষ্টুডেণ্টখিনি ডেছবৰ্ডত শ্ব' কৰিব আৰু শ্ব' কৰাৰ পিছত আপোনালোকে সেইখিনি আপডেট কৰিব পাৰিব GPEP FP এইখিনি যিখিনি থাকে সেইখিনি নেক্সট পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কৰিব পাৰিব আৰু এই ফাইনেলাইজখিনি কৰাৰ পিছতহে আপোনালোকে কোনোবা ষ্টুডেণ্ট যদি আপোনালোকৰ স্কুলত আহি এডমিশ্যন লৈছে বা 2, 3, 4, 5 যি ওপৰৰ ক্লাছবিলাকত সেইখিনিত আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব তো এইখিনি আছিল প্ৰগ্ৰেশ্যন এক্টিভিটিৰ সম্পূৰ্ণ প্ৰচেছটো ধন্যবাদ